শিলচৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ। চহৰৰ ক্ষুদিৰাম মূৰ্তিৰ সন্মুখত শ শ আদিবাসী লোকসকলে হাতত প্লে কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জনজাতিকৰণ, ভূমিপট্টা প্ৰদান, হাজিৰা বৃদ্ধিসহ বিভিন্ন দাবীৰে আছাৰ নেতৃত্বত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে আদিবাসী লোকসকলে। শীঘ্ৰে দাবী পূৰণ নহ'লে তীব্ৰ আন্দোলনৰ হুংকাৰ আছাৰ সদস্যসকলৰ। हम लोगों को एसटी दिया जाए, हम लोगों को पट्टा दिया जाए। बहुत सालों से हम लोग यहाँ पे रह रहे हैं। कल परसों अगर कोई बांग्लादेश से आ गया, उन लोग वोटर आईडी आधार कार्ड बना के वो लोग लैंड का पट्टा मिल जाता है। लेकिन हम लोग इतना सालों से भारत में रहते हैं, आसाम में रहते हैं, लेकिन अभी तक हम लोगों को लैंड का पट्टा नहीं मिला। तो आज हम हिमंत बिश्व शर्मा और मोदी जी से ये दरख्वास्त करते हैं कि जल्दी हम लोगों को लैंड पट्टा और हमारा कोई बोरा का जो हाजिरा है वो सब दुगना कीजिए, ताकि वहाँ पे जितना मिलता है यहाँ पे भी उतना मिले। वो लोग भी 8 घंटा काम करते हैं, हम लोग भी 8 घंटा काम करते हैं, तो हाजिरा में डिफरेंस क्यों? 200 रुपये में हम लोग कैसे कॉलेज पढ़ेंगे? कैसे हम लोगों का ड्रीम है हम लोग आगे बढ़े, लेकिन इतना कम पैसों में किसी का ना ही तो ड्रीम पूरा होता है, मजबूरी में बागान में काम करना पड़ रहा है। বাক্সাৰ মুছলপুৰতো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই একেই দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ। আদিবাসী লোকসকলক নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰাৰ অভিযোগ আনি চৰকাৰৰ বিৰুদ্ধে উজাৰে ক্ষোভ। চক্ৰ বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। ভাৰতৰ আমি প্ৰথম বাসী, তেনেহ'লে আমাক প্ৰটেক্ট কৰিব লাগে নে নাই? আমাক প্ৰটেক্ট নকৰি বেলেগক কাবাক প্ৰটেক্ট কৰি আছে। হেমন্ত বিশ্ব শৰ্মাক ক'বলৈ বাধ্য হৈছোঁ যে আপুনি আদিবাসীসকলক যিটো আদিবাসী এণ্ড ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল দিছে, সেই কাউন্সিলটো মাত্ৰ কাউন্সিল হিচাপে আছে। সেই কাউন্সিলটো ডেভেলপ কৰাৰ কাৰণে আপোনাৰ দায়িত্ব আছিল, আপোনাক ফাণ্ড ৰিলিজ কৰাৰ আপোনাৰ দায়িত্ব আছিল, কিন্তু আজিলৈকে আপুনি ফাণ্ড ৰিলিজ কৰা নাই, যিহেতু ইহঁতে তেখেতসকলে কাম কৰিব পৰা নাই। আদিবাসী এণ্ড ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল আপগ্ৰেড কৰি আদিবাসী ছেটেলাইট অট'নমাছ কাউন্সিল দিয়াৰ ব্যৱস্থা কৰক। চাপৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত উত্তাল প্ৰতিবাদ। ভাৰত চৰকাৰ আদিবাসীক শীঘ্ৰে এছটিকৰণ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আজিলৈকে আমাৰ কিবা অসম চৰকাৰ কোনো একশ্যন লোৱা নাই, আৰু যিবোৰ আমাৰ ডিমাণ্ড আছিল আজিলৈকে ফুলফিলমেণ্ট হোৱা নাই, যিহেতু আমাৰ লগত ড্ৰামা কৰি আছে। যিহেতু তেখেতলোকে 2014 কেন্দ্ৰীয়ত তেখেতলোকে শাসনৰ অহাৰ পূৰ্বে আদিবাসী লোকসকলক তেখেতলোকে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰাৰ কথা কৈছিলে। আমাক তেখেতলোকে চাহ শ্ৰমিকৰ মজুৰি 350 টকালৈ বৃদ্ধি কৰাৰ কথা কৈছিলে। তেখেতলোকে কৈছিলে অসমত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰ এই আদিবাসী জনগোষ্ঠীক তেখেতলোকে মাটিৰ পট্টা প্ৰদান কৰা কৈছিলে। কিন্তু ৰাজ্য আৰু কেন্দ্ৰীয়তো তেখেতলোকৰ চৰকাৰ তৎসত্ত্বেও কিন্তু আজি কোপতি তেখেতলোকে জনজাতিকৰণৰ বিষয়টো, আমাক মাটিৰ পট্টা প্ৰদান কৰাৰ বিষয়টো আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ ক্ষেত্ৰটোত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।